Hello everyone. এটা খুবেই কমন ইংলিছ ক্লাছিক ৰক এটা দেখাবলৈ লৈছোঁ। নামটো হৈছে হোটেল কেলিফৰ্নিয়া আৰু বেণ্ডটো হৈছে ইগলছ। তোমালোকে জনে নাই শুনা শুনিবা। গিটাৰিষ্টৰ কাৰণে বহুত এটা জানিবলগীয়া গান হয়। তোমালোকে শিকিবলৈ চেষ্টা কৰিবা। মই কৰ্ডখিনি দেখাই দিছোঁ। বি মাইনৰ পৰা আছে গানটো। বি মাইনৰ, এফ শাৰ্প, এ, মাইনৰ, আকৌ এফ শাৰ্প। ঠিক আছে, তো ষ্ট্ৰামিংটো কেনেকুৱা? ডাউন ডাউন আপ ডাউন আপ ডাউন 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 আপ ডাউন আপ ডাউন ডাউন। ঠিক আছে, বি মাইনৰ, এফ শাৰ্প, minor, F sharp, repeat, D minor, same, D minor, F sharp, G, E minor, আকৌ F sharp। এইটো হৈছে গানটো ফাৰ্ষ্ট পাৰ্টটো। ঠিক আছে, ইয়াতে তোমাৰ লাষ্টলৈ এইটো কৰ্ড লাইনতে গিটাৰ চলো থাকে। গিটাৰ পাৰ্টছ বহুত আছে। গানটোৰ কেইবাটাও ভাৰ্জন আছে, ইলেক্ট্ৰিক ৰক ভাৰ্জন, একষ্টিক ভাৰ্জন, চবতে বিৰাট ধুনীয়া ধুনীয়া গিটাৰ পাৰ্টছ আছে, তোমালোকে চাব পাৰা। ঠিক আছে, নেক্সট পাৰ্টটোলৈ যাম। নেক্সট পাৰ্টটোত কি কি কৰ্ড পৰে? কোৰাছটো মানে জি, ই মাইনৰ, আকৌ জি, কি কি পৰিলে? জি, ই, ই মাইনৰ, এফ শাৰ্প। বিগিনাৰ্ছৰ কাৰণে বিৰাট ধুনীয়া এটা কৰ্ড লাইন হয়। তোমালোকে গানটো কোনটো পাৰ্টত কোনখিনি কৰ্ড আহে চাবা। দুটা কৰ্ড লাইনে আছে, সেই কৰ্ড লাইন কেইটা একৰ্ডিং টু দা চং তোমালোকে বজাবা আৰু বিৰাট ধুনীয়া প্ৰেক্টিছ কৰিব পাৰিবা, যিখিনি বিগিনাৰ্ছ আছে তাহাঁতৰ কাৰণে। ত' এইটো গান তোমালোকে প্ৰেক্টিছ কৰিবা। ঠিক আছে, থেংক ইউ।